অসমাজি ৰখাতলে গল অসমীয়া হুমালে বাংলাদেশী বিকৃত হৈ গল অসমীয়া অসমৰে ভাষা সংস্কৃতি হয়। ৰাজীৱ শদিয়া ককাইদেৱে গায়ে গ'ল গীতেৰে হয়নে নহয় আপোনালোকে মোক কওক। অসম আজি ৰখাতলে গ'ল ৰাইট অসম আজি ৰখাতলে গ'ল হুমালে বাংলাদেশী বিকৃত হ'ল হয়নে নহয় কওক আপোনালোকে। অসমৰে ভাষা সংস্কৃতি চিন্তা কৰক। যি সুধা কণ্ঠ ভূপেন হাজৰিকাৰ পাছতে আমি এজন শিল্পী নাম লওঁ সেইজন কোন নিশ্চয় আপোনালোকক হয়তো মই নকলেও হ'ব। কিন্তু সেই মহান শিল্পীজনে যি গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউক চিনি নাপায়। তো এতিয়া শুনা পাইছোঁ সেই মহান শিল্পীজনৰ ঠিক আছে ৰাজীৱ শদিয়া ককাইদেউৰ যি গীত সেই মহান শিল্পীজনে গাই থৈছে অলৰেডি। তেন্তে কেনেকৈ এই ৰাজীৱ শদিয়া ককাইদেউক এই গণশিল্পীজনক চিনি নাপাব। তো এতিয়া শুনিছোঁ আপোনালোকে গমেই পায় বহাগত ঠিক আছে যি বহাগত আমাৰ যি মঞ্চত যি গীত মাত গাবৰ কাৰণে শিল্পীসকলক মাতে। কিন্তু এতিয়া শুনা পাইছোঁ সেই মহান শিল্পীজনক বাতিল কৰিছে বুলি শুনা পাইছোঁ। নিউজত পালোঁ মই আৰু নিউজত পোৱাৰ কাৰণে মই আপোনালোককো স্পষ্টকৈ কৈ দিছোঁ। আচলতে মই যি কওঁ অপেন কওঁ সঁচাকৈ যি কওঁ অপেন কওঁ। আৰু এইখিনি কথা সেই মহান শিল্পীজনলৈ আঙুলি টুৱাই ক'ব যেন পাৰিছোঁ। কিয় পাৰিছোঁ নিজে আমাক ক'বৰ কাৰণে এটা ৰাস্তা দিছে নিজে ৰাস্তা দিছে। তো মোৰ নিচিনা ডিগ্ৰী নাইকিয়া এটাই সেই মহান শিল্পীজনৰ ওপৰত আঙুলি টুৱাবলৈ মোৰ কোনো একো হেৰিয়ে নাই। কিন্তু হ'লেও সেই মহান শিল্পীজনৰ ওপৰত যেন মই দুই এষাৰ মন্তব্য দিব পৰা হৈছোঁ। আচলতে সেই মহান শিল্পীজনে লাজ পাব লাগে। আচলতে শিল্পী হয় দেই কিন্তু গণশিল্পী নহয়। এই ৰাজীৱ ককাইদেউৰ দৰে গণশিল্পী নহয়। সঁচা কথা কৈছোঁ। গণশিল্পী হ'বলৈ হ'লে চাগে আৰু কিমান দিন লাগিব তাৰো কোনো ঠিকনা নাই। আচলতে গণশিল্পী হ'ব নোৱাৰিবও পাৰে চাগে। সঁচা কথা কৈছোঁ। আপোনালোকে মোক বেয়া পাব পাৰে দেই। আচলতে মই কথা কোৱা চাল চলন বা ধংবিলাক এনেকুৱা কাৰণ কেলৈ মোৰ ডিগ্ৰী নাই। মই কৈ দিছোঁ মোৰ ডিগ্ৰী নাই। আৰু ডিগ্ৰী নথকা মানুহে এনেকৈ কথা ক'ব আপোনালোকেতো ভুল বুজি কাম নাই। কিন্তু মই যি কওঁ কিন্তু অপেন কওঁ খোলাখুলি। হুলুঙা মানে পুলুঙা কথা ৰ'দ ঘাই বস্তু ফৰকাল কথা মই ডাইৰেক্ট অপেন কওঁ। সঁচা কথা কৈছোঁ। কিন্তু কথা শব্দ গাঁথনি কিবা এইবিলাক ভুল ভ্ৰান্তি হ'ব পাৰে কাৰণ কেলৈ সেইটো মোৰ গাত দুখ নহয়। মোৰ ডিগ্ৰী নাই। আচলতে সৰুতে মানে মা দেউতাই কৈছিলে এইটো ভাল যে পঢ় ল'ৰাহেঁত এতিয়া পঢ়িলে পাছত পস্তাবি। এই ৰবনে কুকুৰা বৰ চিঞৰি আছে চু। আচলতে আমি গাঁৱলীয়া পৰিৱেশৰ মানুহ যেন আপোনালোকে গমেই পায়। আমি মানে গাঁৱলীয়া পৰিৱেশৰ মানুহ এনেকৈ কুকুৰা চুকুৰাবিলাক আহি যায় চু। এয়া উমনি লৈ আছে চাওক আপোনালোকে দেখাইছোঁ চাওক। এয়া উমনি লৈ আছে চাওক। এয়া উমনি লৈ আছে আৰু মেজি বিহু নোহোৱা আগতে আমাক উমনি লোৱা কুকুৰাকে চুৰ কৰি লৈ গ'ল। আমাৰ দেখাইছোঁ ইয়াত চাই লওক দেখুৱাইছোঁ। আপোনালোকে এইটো ডাইৰেক্ট নধৰিব দেই যিহেতুকে গাঁৱলীয়া পৰিৱেশত থাকোঁ না পাহাৰ দিনত থকা ল'ৰা। আৰু এইফালে আমাৰ মায়ে চাই লওক। এই মাহিনী কি কৰিবি? আচ্ছা বিলাহী ন আচ্ছা এয়া মই সেইটোতো আমি কৰ্ম কৰি খোৱা মানুহ খেতি কৰি খোৱা মানুহ সেইটোতো আমি এতিয়া খেতি কৰিলেহে আমাৰ খাবলৈ হ'ব। তাৰমানে এতিয়া আমি বিলাহী পুলি ৰুব লাগিব। মই গোবৰ লৈছোঁ সেইটোতো কৰিয়ে থাকোঁ। আমি খেতি নকৰিলে নহ'ব। তাকেহে মানে এতিয়া ছ'চিয়েল মিডিয়াটোত অকল ৰাজীৱ শদিয়া ককাইদেউ আৰু লগতে এজন মহান শিল্পীয়ে যি চিনি নাপাওঁ বুলি ক'লে তো এইটোক লৈ বহুত বহুত চৰ্চা হৈ আছে মানে বিতৰ্ক সৃষ্টি হৈছে। আচলতে চিনি নোপোৱাটো বা কোনো ডাঙৰ কথা নহয়। চিনি নাপাব পাৰে কিন্তু হ'লেও আকৌ এতিয়া মই খবৰত পোৱা মতে সেই ৰাজীৱ শদিয়া ককাইদেউভাগৰ গীত গাইছে বুলি মই পাইছোঁ এতিয়া মানে নিউজত পাইছোঁ। আৰু এটা কথা হৈ গ'ল মানে যোনটো অহংকাৰ ভাৱ কৰি কথাখিনি ক'লে এইটো কিন্তু বেয়া লাগিল। আচলতে নিজে মানে প্ৰশংসাটো নিজে ল'ব নালাগেতো। আমি আনক প্ৰশংসা কৰিম।
জাতিৰ বাবে মইতো গান গাইছোঁ আৰু আমি ক'ম সেইটো আমিহে ক'ম নিজে ক'ব নালাগে নহয় আচলতে এইটো মানে জ্বলিছে চাগে নিজকে জ্বলিছে চাগে মই ক'লোঁ নাই আমাৰ এই মহান শিল্পীজন বহুত ওপৰত আমি ওপৰত স্থান দিছোঁ সুধা কণ্ঠ ভূপেন হাজৰিকাৰ পাছতে আমি এই মহান শিল্পীজনক স্থান দিছোঁ কিন্তু নিজকে আৰু ইমান অহংকাৰ কৰি কথাখিনি ক'লে ভাল নালাগে সঁচা এটা কৈছোঁ তো আমাৰ বোলে ৰিম্পী হৰ্ষিত আছে ৰিম্পী হৰ্ষিত কিবা এটা কোৱা ৰাজীৱ শদিয়া ককাইদেউ আৰু সেই মহান শিল্পীজন এই মহান শিল্পীজনে কৈ দিলে চিনি নাপাওঁ আৰু মইতো গাইছোঁ তাৰ ওপৰত মানে ক'ব লাগে ভূপেন কি কয় জুবিন গাৰ্গে যে চিনি নাপাওঁ বুলি ক'লে জুবিন গাৰ্গে কি চিনি পাব জুবিন গাৰ্গে দামী দামী ব্ৰেণ্ডৰ মদৰ বটলহে চিনি পাব কাৰণ মদ খাইহে মানে যিটো কথা মানে যেনেকৈ কথা কয় নহয় এপাত ধনু ওলাই যোৱাৰ পিছত সেই ধনুপাত ঘূৰি নাহে ঠিক এষাৰ বাক্য যেতিয়া ওলাই যাব সেই বাক্যষাৰ ঘূৰাই আনিব নোৱাৰে আমি হৈছোঁ সৰু সুৰা মানুহ আৰু যিবিলাক ডাঙৰ ডাঙৰ গণ্যমান্য ব্যক্তি যিবিলাক মানে অভিজ্ঞ ব্যক্তিসকলে যিকোনো কথা ভাবি চিন্তি কথা ক'ব লাগে যাতে মুখৰ কথাষাৰ ওলাই যোৱাৰ পিছত ঘূৰি নাহে এতিয়া মদৰ নিচাত জুবিন গাৰ্গৰ এটা অহংকাৰ ভাৱ ফুটি উঠিছে যিটো মানে সকলো অন্ধভক্ত জুবিন গাৰ্গৰ অন্ধভক্ত সকলোৱে বুজি পাওক আমিও জুবিন গাৰ্গক ভাল পাওঁ অনুৰাগী জুবিন গাৰ্গৰ গীত মানে আমি বহুত ভাল পাওঁ আগতে এখন কেছেট আনিবলৈ হ'লে জুবিন গাৰ্গৰ যেনেকৈ আগতে কেছেটহে আছিলে জুবিন গাৰ্গক আমি গীত শুনিবৰ কাৰণে আমি হেতাৰ পৰা লাগি থাকোঁ ইমানেই ভাল পাইছিলোঁ কিন্তু আৰু এটা কথা মই ক'ব বিচাৰোঁ দেই ৰাইজক এতিয়া মানুহে কয় জুবিন গাৰ্গক বিষয় লৈ বা জুবিন গাৰ্গে বহুত এতিয়া মানুহৰ অন্তৰ জয় কৰিছে হয় জুবিন গাৰ্গৰ বহুত অনুৰাগী আছে মানে অসমৰ ভিতৰত অনুৰাগীৰ ভিতৰত জুবিন গাৰ্গৰে অনুৰাগী বেছি আছে হয় এতিয়া কৈছে যিহেতু আমি ভিডিঅ' ক্ৰিয়েটৰ হয় ভিডিঅ' চিডিঅ' বনাওঁ কৈছে বোলে তহঁতি কি মঞ্চ এখন দিলি আমুক তামুক চিনি নাপাওঁ বুলি কৈছে কিন্তু এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰোঁ আজিৰ যি ছ'চিয়েল মিডিয়াৰ যুগ সেই ছ'চিয়েল মিডিয়াৰ যুগত এখন এই যি মানে ধৰি লওক বিহু মঞ্চ তেনেকুৱা এখন মঞ্চ প্ৰয়োজন নাই বুলি মই ভাবোঁ মানে নিজৰ মানে শিল্পী বুলি পৰিচয় পাবলৈ ছ'চিয়েল মিডিয়াটো এখন বহুত ডাঙৰ মঞ্চ যি সেই ছ'চিয়েল মিডিয়া মঞ্চৰ পৰা আজি কৰিশ্মা নাথ পে আজি সকলোৱে চিনি পায় সৰু ল'ৰাৰ পৰা বৃদ্ধলৈকে কাৰণ ছ'চিয়েল মিডিয়াৰ নিচিনা এখন ডাঙৰ মঞ্চ ক'ৰবাত আছে জানো কওকচোন আজি ৰাজীৱ শদিয়াই যিখিনি গীত পৰিৱেশন কৰিছে সেই গীতখিনি যদি সকলোৱে ছ'চিয়েল মিডিয়াত ফেচবুক হয় ইউটিউবৰ সকলোৱে যদি ভাইৰেল কৰিলেহেঁতেন শ্বেয়াৰ কৰিলেহেঁতেন সকলোৱে শুনিলেহেঁতেন আজি ৰাজীৱ শদিয়া ককাইদেৱে এখন ভাল মঞ্চ পালেহেঁতেন সেই সময়ত মানে আমাৰ মানুহখিনিয়ে কেনেকুৱাখিনি আদৰি লয় ভাল বস্তুবোৰ আদৰি নলয় হিংসা বস্তুটো হিংসা যিবিলাক মানে বিকৃতকৰণ গানবিলাক বিকৃতকৰণ কৰি গীতবিলাক ভিউজ যোৱা মানে আদৰি লোৱা ছ'চিয়েল মিডিয়া যেতিয়া 1 মিলিয়ন ভিউজ যায় আদৰি লৈছে আজি ফেচবুক হওক ইউটিউবৰ হওক ৰাজীৱ শদিয়াৰ ফেন ফলোৱাৰ্ছ কেইটা আছে নাই ভাল নাপায় কাৰণ ৰাজীৱ শদিয়াই জাতি মাটিক লৈ গীত গায় আৰু ইয়াত মানে আছে নহয় দুচাম মানুহ তেনেকৈ ৰাজনীতি কৰা মানুহ ভাল নোপোৱা মানুহ কিন্তু ৰাজনীতি যোনসকলে কৰে জাতি মাটিক লৈ যদি গীত গোৱা বেয়া পায় এদিন অসম ৰখাতলৈ যাব ভূপেন হাজৰিকাই কৈ গৈছে মানুহে যদি নিজক নিচিনিলে এদিন ৰখাতলৈ যাব অসমীয়া বুলি নিজক চিনিবলৈ টান পাইছে আজি ৰাজীৱ শদিয়াক যদি আমি সকলোৱে যদি আমি শ্বেয়াৰ কৰিলোহেঁতেন সেই সময়ত ৰাজীৱ শদিয়া এতিয়াতো গীত গোৱা নাছিল আজি 5-6 বছৰ আগতে ৰাজীৱ শদিয়াই গীত গাইছিল জাতি মাটিক লৈ কিন্তু এটাও বিকৃতকৰণ কৰা নাছিল আমাৰ অসমীয়া গীত আজি নতুন প্ৰজন্মই আজি শিল্পী হৈছে বেয়া পোৱা নাই ভাল পাইছোঁ উঠক আমাৰ নতুন প্ৰজন্মৰ শিল্পী প্ৰয়োজন কিন্তু কিছুমান মানে যিবিলাক গীত ওলাইছে আজি আপোনালোকক কওঁ ডুৱেল মিনিঙত যিবিলাক গীত ওলাইছে সেইবিলাক কিয় ভাইৰেল হৈছে মানুহে কিয় আদৰি লৈছে আমাৰ অসমখন কোনফালে গতি কৰিছে আপোনালোকে ভাবক যেতিয়া কি দাঙি দে এই কিবা উমনি কুকুৱা কণী চেঁচা পৰি যায় এইবিলাক কি অৰ্থ থকা গান তোমাৰে সেইখন ঐ কি হেবু তোমাৰে সেইখন ঐ বোলে পানী দিব কিবা কিবি মানুহবিলাকে আজি যুগত আজি যি নতুন প্ৰজন্মই কি পাবলৈ গৈ আছে আপোনালোকে ভাবক আমি যদি অভিজ্ঞ ব্যক্তিসকলে নতুন উঠি অহা সৰু এচাম নতুন প্ৰজন্মক যদি আমি আঙুলিয়ে নেদেখুৱাওঁ তেতিয়াহ'লে সিহঁতে কি শিকিব
সেইবিলাকেই শিকিব আজি ৰাজীৱ শদিয়াক যদি আমি সেই সময়ত যদি আমি গীতসমূহ শুনিছোঁ আজি মই ৰাজীৱ শদিয়াক চিনি পাওঁ যেতিয়া কা আন্দোলনৰ সময়ত ৰাজীৱ শদিয়াই যিখিনি গীত গাইছিল যি গীত শুনিলে আমাৰ তেজ পিপেৰাই যায় যি আমাৰ অসমীয়া বুলি আমি ক'বলৈ আমি গৌৰৱ কৰোঁ সেই সময়ৰ পৰাই আমি ৰাজীৱ শদিয়াক মই চিনি পাওঁ মই নকওঁ যে ৰাজীৱ শদিয়াক মৃত্যু পিছত চিনি পাইছোঁ বুলি কিন্তু মই নহয় ৰাজীৱ শদিয়াক মই কা আন্দোলনৰ পৰাই মই চিনি পাওঁ ৰাজীৱ শদিয়াৰ গীত যেতিয়া মই শুনিছোঁ মই ইয়াত লৈ লৈছোঁ তেতিয়াৰ পৰাই মই ৰাজীৱ শদিয়াৰ গীত শুনো ৰাজীৱ শদিয়াক লৈ আমি ভিডিঅ' বনাইছোঁ ৰাজীৱ শদিয়াৰ এটা গানৰ ক্লিপ লৈ ভিডিঅ' বনাইছোঁ যেতিয়া কা আন্দোলন হৈছিল সেই সময়ত কা আন্দোলন হওঁতেতো আমাৰ অসমে শুনিছে ৰাজীৱ শদিয়াৰ গীত তেতিয়া মানুহবিলাকে কিয় ৰাজীৱ শদিয়াৰ গীতটোক আঁকোৱালি লোৱা নাছিল কিয় নাছিল এতিয়া নতুন প্ৰজন্মই গান গাইছে বেয়া পোৱা নাই ভাল পাইছোঁ কিন্তু কি গান গাইছে সেইটোহে মেইন মূল বিষয়বস্তু সেইটোহে মেইন আমাৰ যি অসমীয়াই আজি ফেচবুকত বহুতে কমেণ্ট কৰিছে ইউটিউবত বহুতে কমেণ্ট কৰিছে তহঁতি এখন ডাঙৰ মঞ্চ দিলি জানো আজিকালি হে ভাইহঁত ককাইহঁত আপোনালোকক কৈছোঁ আজিৰ যুগত তেনেকুৱা এখন বহল তেনেকুৱা এখন সেনেকুৱা মঞ্চ নালাগে আজিৰ যুগত আজি যেতিয়া ছ'চিয়েল মিডিয়াৰ যুগটো হ'ল তেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াৰ যুগত এইখন মঞ্চই বহুত ডাঙৰ মঞ্চ আপোনালোকে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলেহেঁতেন কমেণ্ট কৰিলেহেঁতেন সকলোলৈ ভিডিঅ'টো পঠালেহেঁতেন ৰাজীৱ শদিয়া অট'মেটিকলি আমি চিনি পালোহেঁতেন বা সকলোৱে পৰিচিত হ'লহেঁতেন এইজন ৰাজীৱ শদিয়া গণশিল্পী কিন্তু দুৰ্ভাগ্যবশতঃ নিজকে আজি দুৰ্ভাগ্যজন অনুভৱ কৰিছোঁ আজি এজন গণশিল্পী আমি হেৰুৱাই গৈছোঁ কিন্তু দ্বিতীয়জন আৰু গণশিল্পী কেতিয়াও আমি নাপাওঁ কিমান বছৰ লাগিব ঠিকনা নাই আকৌ এজন জন্ম হ'বলৈ বা পাবলৈ কিন্তু ইমানে দুৰ্ভাগ্য আমি আমাৰ অসমখনত এনেকুৱা এজন গণশিল্পী জন্ম হৈছিল সেই গণশিল্পীজনক আমি এখন মঞ্চ দিব নোৱাৰিলোঁ কম দুৰ্ভাগ্য কম লাজৰ কথা কিমান এটা পুণ্য ফলত এজন গণশিল্পীয়ে পৃথিৱীত জন্ম হৈছিল গম পাইছে কিমান পুণ্য কৰিব লাগিব আমাৰ অসমত দ্বিতীয়জন আৰু গণশিল্পী ওলাবলৈ ভূপেন হাজৰিকাই গাই গৈছিল অসমীয়া ভূপেন হাজৰিকাইটো গাই থৈ গৈছিল অসমীয়াই নিজক নিচিনিলে এদিন ৰখালৈ যাব কিন্তু অসমীয়াই আজি গণশিল্পীজনক চিনি নাপালে আজি মৃত্যুৰ পিছত গণশিল্পীজনৰ ঘৰত গৈ বগলী পৰা আগতে মানুহ পৰিছে বেয়া পোৱা নাই ভাল পাইছোঁ অসমীয়া হিচাপে কিন্তু সেই বস্তুটো যদি ৰাজীৱ ককাইদেউ জীৱিত অৱস্থাত কৰিলে হয় তেতিয়া বহুত ভাল পালোঁ হয় আজি আমি হৈছোঁ সৰু সুৰা এটা ভিডিঅ' ক্ৰিয়েটৰ আমি একেবাৰে নগণ্য আমাৰ ফেন ফলোৱাৰ্ছ নাই আমি ফকতীয়া ভিডিঅ' বনাই আমাৰ কোনো শিক্ষা অৰ্হতা নাই আমি কোনো আমাৰ মানে আমি একো ভালকৈ কথা ক'বলৈ নাজানো আমাৰ উপস্থাপনো ভাল নহয় মানি লৈছোঁ আমাৰ ভাল নহয় কিন্তু আমি তাত গৈ ভিডিঅ' বনাবলৈ ৰাজীৱ শদিয়াক আমি আমাৰ চেনেলৰ মাধ্যমেদি আমি ক'ব নোৱাৰোঁ কিন্তু বহুত ডাঙৰ ডাঙৰ পৰ্টেল চেনেল আছে পডকাষ্ট আছে সেইসকলে কিয় পডকাষ্টত আনি পৰ্টেল চেনেলসমূহে গৈ সেই যি একেবাৰে ভিতৰুৱা যি গাঁওখনৰ পৰা ৰাজীৱ শদিয়াক কিয় উঠাই নিলে সেই বোকাৰ পদুম দেখোন উঠাই নিছে খেলটো এনেকুৱা আজিকালি অকল নিজৰ কথাটো ভাবে নিজৰ স্বাৰ্থ কাৰণ কেলে সেইজনক আমি ওপৰলৈ উঠাই দিওঁ সেইজন হেভি হৈ যাব আজি যে কৈছে বোকাৰ পদুম পা উঠাই নিছে ভাল পাইছোঁ বেয়া পোৱা নাই মানে যি একেবাৰে সীমান্তৱৰ্তী বা দাঁতি কাষৰীয়া যি একেবাৰে মানে পাহাৰৰ বা একেবাৰে গাঁৱৰ ভিতৰৰ পৰা বোকাৰ পদুমবিলাক আনি এখন মঞ্চ দিছে বোকাৰ পদুম মানে কি দুখীয়া একেবাৰে দুখীয়া সেই পদুম ৰাজীৱ শদিয়াতো বোকাৰ পদুম আছিল কিয় দেখা নাপালে এইটো দেখা পাব লাগিছিলে আৰু এতিয়া এইখিনিতে জল পটপটকৈ ওলাই পৰিছে যেন মইতো জাতিৰ বাবে গান গাইছোঁ তাৰমানে কি মিনিংটো চাওকচোন ইচ্ছা জন্মিছে নেকি নিজে চিন্তা কৰচোন বাকী ক'ব নালাগে আমাৰ দিগ নাই কিন্তু হ'লেও বুজি পাইছোঁ সেইটো ক'লো আপোনালোকে গমেই পাইছে মানে এটা কথা কয় অহংকাৰে পতন ঘটিব দেই আজি গণশিল্পী আজি ৰাজীৱ শদিয়া ককাইদেউ গুচি গ'ল যেতিয়া গুচি গ'ল আত্মা পৰমাত্মাৰ লগত বিলীন হৈ যায় আৰু সেই আত্মাটোৱে সৰগত স্থান পাইছে এনেও স্থান পাইছে কাৰণ ৰাজীৱ শদিয়াক ভগৱানে এইটো কাৰণে সহ্য নকৰিলে ইমান এজন ভাল শিল্পী আমাৰ সমাজত ইমান নিজে নিজে আমাক দি আছে কিন্তু আমি আঁকোৱালি ল'ব নোৱাৰিলোঁ আমি অপমান কৰা হৈছে সেইটো কাৰণে ভগৱানে সহ্য কৰিব নোৱাৰিলে আমাৰ মাজৰ পৰা লৈ গুচি গ'ল আৰু এতিয়া বৰ্তমান সময়ত আমুক শিল্পী তামুক শিল্পী বুলি কয় এইটো শিল্পী নেকি শিল্পী হ'বলৈ হ'লে শিল্পী গুণ লাগিব শিল্পীয়ে কি দিয়ে
আমি শিল্পী নহয় আমি ক'ব নাজানো হলেও মনোভাৱ নিজৰ মনোভাৱ প্ৰকাশ কৰিবলৈ আমাৰ বাক স্বাধীনতা আছে শিল্পী হলে অৰ্থ থাকিব লাগিব জাতিৰ মাটিৰ লগত গোন্ধ থকা গীত হ'ব লাগিব সেইজন এটি শিল্পী হৈছে কি নিজে ভিআইপি হ'বলে নিজে ধন টকা পইচা ঘটিবলে এখন মঞ্চ পাবলে তাত গীত গাই লাখ লাখ টকা পাবলে ৰাজীৱ হদিয়া কি তেনে কৈছিল নেকি ৰাজীৱ হদিয়া ককাইদেৱে আমাক জাতিৰ বাবে গীত গাইছিল দেশৰ বাবে কিন্তু এইসকল শিল্পীয়ে কৈছে কি নিজৰ পকেট গৰম কৰিবলৈ লাখ লাখ টকা পাবলৈ প্ৰত্যেক বছৰ আজি এই বছৰতে বহাগ বিহু যোৱা বছৰ বহাগ বিহুতকৈ এই বছৰ বহাগ বিহুত কিমান লাখ টকা বেছি বহাব সেইটো কৰিবলৈ স্পষ্ট কথা আজি সেইটো কৈছো এতিয়া মানুহে কমেন্ট কৰিছে তহতি এখন মঞ্চ দিছিলি নেকি ভাল মঞ্চ আৰে সোশ্যাল মিডিয়া নিচিনা এখন মঞ্চ আৰু আছে কি বাও বিশ্ব ব্ৰহ্মাণ্ডত এক ছেকেণ্ডত বিয়পি যায় হা সোশ্যাল মিডিয়া প্ৰায় পে কৰিশ্মা নাথক চিনি পায় সেই কৰিশ্মা নাথে কি ডাঙৰ এখন বহল মঞ্চত গীত মানে নাম গাই পিনে ভাইল হৈছিল নেকি সেই পে কৰিশ্মা নাথকে মানুহে ইমান ধুনীয়াকে মানসিকতা হলাবলৈ হৈ গ'ল সম্পূৰ্ণ ইমান ধুনীয়াকে আকোৱালি লৈছে আজি ৰাজীৱ হদিয়া কিয় আকোৱালি ল'ব নোৱাৰিলে এতিয়া নিজৰ ভৰি নিজে কুঠা মাৰিলে চবে নিজৰ তাকেতো এতিয়া যেন ৰাজীৱ হদিয়া ককাইদেউ নোহোৱা হৈ গ'ল যেন এইটো অনুভৱ হ'বগে অনুভৱ হ'ব আৰু এটা কথা মনত পাইছোঁ দেই সঁচাকৈ ধন টকা পইচা নাথাকিলে খেলটো কি হয় গম পাইছে ধন টকা পইচা নাথাকিলে মানে মানুহ মৃত্যুকো আকোৱালি ল'বলগীয়া হয় মই কৈ দিছোঁ দেই এইটো আপোনালোকে নিগেটিভকৈ নল'ব আজি আমাৰ সেই মহান শিল্পীজনৰ যদি কিবা অসুখ হ'লে লগালগ ততাতৰীয়াকৈ হস্পিটেলত নিব একদম ততাতৰীয়াকৈ 2-3জন ডক্টৰ লাগিব কিন্তু ৰাজীৱ হদিয়া ককাইদেউৰ ক্ষেত্ৰত চাগে তেনে নহ'ল হয়তো আজি ৰাজীৱ হদিয়া ককাইদেউৰ ওচৰত যদি ধন টকা পইচা থাকিল হয় চাগে সেই মহান শিল্পীজনৰ দৰে চাগে এইজনকো বচাই ৰাখিব পাৰিলে হয় কিন্তু বেয়া লাগিছে সঁচা এটা কথা ডাইৰেক্ট অপেন কৰি জিক ঠিক আছে হ'ব দিয়ক ৰিপি হষ্টক ধন্যবাদ জনাইছোঁ নিজৰ বুলি আৰু তো এতিয়া মই অলপ ওলাই যাওঁ যিহেতু খেতি কৰা মানুহ না বাৰীখন চাব লাগিব আমাৰ এইফালে ঠাংলা বৌৱে উমলি আছে ঠাংলা মৌ আমাৰ ঠাংলা মৌ বৌ এটা গাটো ভাল হৈ থকা নাই মই খেতি কৰা ল'ৰা আপোনালোক গমেই পায় মোৰ ঘৰ পাহাৰৰ কিনাৰত আপোনালোকক দেখাইছোঁ আমাৰ ইয়াত মানে মাছ সিঁচি আছে দেই মাছ সিঁচি আছে আপোনালোক দেখাই দিম আৰু মানে খালে শুকাৰে ইয়াত মাছ চাছ থাকে না খালে শুকাৰে মাছ চাছ থাকে আমাৰ এজন বৰাদেৱ বৰা কেনেকুৱা ভালনে আচলতে আমাৰ বৰাবোৰক অকণমান কাণ শুন গধুৰ দেই বৰা কেনেকুৱা ভালনে ভাল তো আপোনালোকক দেখাই আছোঁ চাই লওক আমাৰ ইয়াত মাছ সিঁচি আছে আচলতে আমাক খালে শুকাই এনেকৈ মাছ সিঁচে চাই লওক ধুনীয়াকৈ মাছ ওলাইছে নাই ওলাইছে চাই লওক মাছ সিঁচি আছে আমাৰ মানে ইয়াত মাছ চাছ এভেইলেবল মানে হয় নাই বৰা আমাৰ ইয়াত মাছ এভেইলেবল চাই লওক সেয়া আপোনালোকক অলপ দেখাই দিছোঁ দেই মজাকৈ উঠি যায় বিহু কেনেকুৱা গ'ল বিহু ঠিকেই গান এটা গাই দিয়াচোন আগৰ পুৰণা দিনা গান গাব জানিব লাগে তেতিয়াহে ভাল লাগে আকৌ কি জানে কিবা কি জানে সাধু কথা নাজানো একো জানে ঠিক আছে হ'ব দে এনেই অলপ ধেমালি কৰিছোঁ মই এতিয়া সেই পথাৰলৈ যাওঁ বাৰীখন চাই আহোঁগৈ মানে গৰু চৰুবিলাক আহি যায়তো তেনেকুৱা আপোনালোকক আমাৰ পৰিৱেশটো অলপ দেখাই দিছোঁ চাই লওক নিজৰ বুলি আৰু এতিয়া যাওঁ পথাৰলৈ যাওঁ গৰু চৰু সোমাই গৈছে নেকি একদম গৰু সোমাই গ'লে চেচে আৰু বিলাহী ৰুই থৈ দিয়া আছে আৰু তাৰপিছত সাৰ মাৰিবলৈ হৈ আছে দৰৱ পাতি অলপ মাৰিবলৈ হৈ আছে মানে দৰৱ পাতি নামাৰিলে মানে ব্লাড লাগি যায় মানে বহুত মানে লাগি থাকিব লাগে তেনেকুৱা আৰু এই আমাৰ এই ৰাস্তাটো বনাই আছে আপোনালোকক অলপ দেখাই দিছোঁ এই ৰাস্তাটো বনাই আছে আমাৰ মাটি চাটি পেলাই আছে এইটো ৰাস্তাটো অসমী ৰখাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী অসমী ৰখাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী মই পথাৰলৈ আহি আছোঁ চাই লওক আমাৰ এইবিলাক মানে গাঁৱলীয়া পৰিৱেশবিলাক এনেকুৱাই আৰু চাই লওক এইবিলাক গাঁৱলীয়া পৰিৱেশ এইবিলাক নৰা আপোনালোকক দেখাই দিছোঁ চাই লওক অসমী ৰখাতলে
গ'ল অসমীয়া সোমালে বাংলাদেশী না 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 গ'ল অসমীয়া। হ'ব দে এইখিনিত মই পথাৰলৈ আহিছোঁ। কালি এইটো পুখুৰীটো সিঁচিলে ইয়াত পানী হৈ গ'ল আকৌ চালক দেখাইছোঁ। না 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 অসমীয়া আলুগুটিটো মানে এইবাৰ অলপ পাছতীয়াকৈ হ'ল দেই। মানে হয় সিখন বাৰীত যেনিবা খান্দিবলৈ হৈ গ'ল, কিন্তু এইখন বাৰীত অলপ পাছতীয়া হ'ল। আপোনালোকক দেখাই দিম দেই, চাই লওক অসমীয়া আলুগুটি। আচলতে আমি খেতি কৰিহে খাওঁ, মানে খেতি নকৰিলে নহয়। খেতি কৰি কেনে এইখন বাৰীখন দুখন আছে বাৰী দেই, এইখন এখন বাৰী হয়, তাতো এখন বাৰী আছে। সেইখন ডাঙৰ তাত তামোল চামোল ৰুই আছোঁ। মানে আমাৰ অসমীয়া মানুহৰ বাৰীখন মেইনটো। আমাৰ অসমীয়া মানুহৰ বাৰী থাকিলে মানে বহুত ভাল হয় মানে তেনেকুৱা। এক মিনিটে আহি আছোঁ ৰ'ব। সেয়া চালক অসমীয়া আলুগুটি, অসমীয়া আলুগুটি এতিয়া পাছতীয়া হ'ল দেখাইছোঁ ৰ'ব। মই আজি গাটো বৰ ভাল লাগি থকা নাই, বৰ চৰ্দি হৈছে, পানী লাগিছে। এয়া চালক সেয়া অসমীয়া আলুগুটি চালক, সেয়া গুৰি পুতি থকা হৈছে চালক। দেখিলে এয়া মানে গুৰি পুতি থকা হৈছে। এয়া চালক বহুত ভাল লাগে চালক, ইয়াত দেখিবলৈ কিমান সুন্দৰ লাগে চাওক। এইবিলাক আলুগুটি, ইয়াত আলুগুটি কিমান বহুত আলুগুটি ওলাই হয় চালক, বহুত আলুগুটি ওলাই হয়। অসমীয়া আলুগুটি হয় দেই, এয়া চব অসমীয়া আলুগুটি হয় চালক। এয়া অসমীয়া আলুগুটি, যোনটো যেন সৰু সৰু অসমীয়া আলুটো গম পাইছে নাই, এইটো খাবলৈ কিমান ধুনীয়া লাগে আকৌ। আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ দেই, এইটো চাওক দ্ৰোণ বন। এই দ্ৰোণ বন চাওক, আমাৰ ইয়াত দ্ৰোণ বন য'তে এনেই ওলাই থাকে চাওক, নিজে ওলাই থাকে চাওক। এই দ্ৰোণ বনৰ উপকাৰিতা গুণৰ কথা আপোনালোকে জানে নহয়, মই নকলেও হ'ব। উপকাৰিতা গুণৰ কথা দ্ৰোণ বন চাওক, য'তে থাকে দ্ৰোণ বন। আৰু জিলিমিলিটো আপোনালোকে চিনি পায় নাই? জিলিমিলি আমি জিলিমিলি বুলি কওঁ, যেনিবা ঠাই ভেদে বেলেগ হ'ব পাৰে দেই। জিলিমিলি আৰু আমাৰ এভেইলেবল থাকে। ইয়াত দ্ৰোণ বন খাবলৈ বেলেগ মজা হৈ আছে। দ্ৰোণ বন চাওক একদম চেটিয়াই দিয়া নিচিনা হৈ আছে চালক না। এইবিলাক চাওক দ্ৰোণ বন দেখিলে, কাৰোবাক যদি দ্ৰোণ বন যদি লাগে আমাৰ ঘৰলৈ আহি যাব দেই, ধেৰ আছে দ্ৰোণ বন একদম চেটিয়াই দিয়া নিচিনা হৈ আছে দ্ৰোণ বন। সেইবিলাক গোটেই দ্ৰোণ বন চাওক না, হৈ থাকে চাওক একদম পূৰা এভেইলেবল। আৰু খুতুৰা শাক আছে চালক, এইটো খুতুৰা চাওক, এইটো চালক খুতুৰা শাক, এইটো দেখে এই খুতুৰা শাক চালক। এইবোৰ ধেৰ এইবিলাক দৰৱ চৰব দিয়া নহয়, এইবোৰ নিজে ওলোৱা হয় পূৰা। এইবিলাকে আচলতে খাব লাগে, সেউজীয়া শাক পাচলি সেইবিলাক চাওক। চব এইবোৰ দ্ৰোণ বন হয়। আপোনালোকক কাৰোবাক লাগে আহি যাব দেই দ্ৰোণ বন। কিছুমানে আকৌ দ্ৰোণ বন ঔষধৰ কাৰণেও বিচাৰি ফুৰে, কিন্তু দৰৱৰ কাৰণে কিন্তু নাপায়। কিন্তু আমাৰ আকৌ এভেইলেবল, আমাৰ আকৌ খাই মন লাগি যায়। কিন্তু হ'লেও মই দ্ৰোণ বন বা জিলিমিলি চেলিমিলি পিটিকা কৰি খাওঁ বাৰু। মোৰ এটা পিটিকা চেনেল আছে, পিটিকা বিকাশ বক্সাৰ ব্লগ বুলি, সোণোৱাল ব্লগ বুলি আছে পিটিকা। সেই চেনেল মই খাই দেখাওঁ বাৰু আপোনালোকক। ৰ'ব দেই, হয় সেইখন বাৰীৰ পৰা আহোঁগৈ। দুখন বাৰী হৈ গ'ল আৰু জেওৰা বহুত দিব লাগে একদম। দুখন বাৰী হৈ গ'ল, সেইখন বাৰীত যেনিবা বিলাহী লগাই থৈছোঁ, আপোনালোকক দেখাই দিমগৈ দেই ৰ'ব। হয় সেইখন বাৰীত দেখিছে নাই, সেইখন বাৰীত বিলাহী লগাই থৈ আছে। বিলাহী আচলতে বিলাহী খেতিটো অলপ সৰহ কৰোঁ দেই। মই এইটোৱে কৈছোঁ যেন বেলেগ মানুহে যদি বাম খেতি যদি কৰিব বিচাৰে, আপোনালোকে প্ৰথম বাম খেতি কৰিলেতো পইচা পাব লাগিব ন। আৰু পইচা পাবলৈ খেতি কৰা যায়। মই এইটোৱে কওঁ যেন অসমীয়া আলুগুটি খেতি কৰিব, আৰু ৰঙালাও, চাকাটা, ঔজোনা আনা তেনেকুৱা আছে যেন নামবিলাক, ঔজোনা চাকাটা সেইবিলাক কৰিব। মানে আলুগুটি খেতি কৰিব, ৰঙালাও খেতি কৰিব, বিলাহী খেতি কৰিব। মই বেলেগ আৰু খেতি কৰিব নকওঁ, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এই দুটা খেতি কৰিবলৈ কওঁ। এইকেইটা বিলাহী, ৰঙালাও, আলুগুটি পইচা পাবই মানে যেনেকৈ ন। বিলাহী মই এইটোৱে ক'লোঁ, আপোনাৰ বিলাহী ট্ৰাক হিচাপে ওলালেও আপোনাৰ পেলনি নাযায়, ট্ৰাক মই এইটোৱে ক'লোঁ। বৰ্তমান নাই বাৰু গৈছোঁ চাই লওক, বৰ্তমান নাই। এতিয়া মই আহোঁতে এইফালে দি আহিলোঁ, এতিয়া যাওঁতে এইফালে দি যাম চাই লওক, এইফালে দি গুচি যাম। মানে এইফালে আহোঁতে পথাৰ ফালে আহিছোঁ না, পথাৰ ফালে আহি পিনে এইফালে আলিফালে গুচি যামগৈ এতিয়া। ৰ'ব চাই লওক, এইফালে আলিফালে গুচি যামগৈ এতিয়া গহীনত। এইটো আকৌ মই ইয়াত চেলেঞ্জ ভিডিঅ' বনাবৰ কাৰণে মাটিৰ তলত ঘৰ এটা বনাইছিলোঁ আকৌ। এপাক চাই যাওঁচোন, বহুত দিন থকা নাই। এইটো মাটিৰ তলত ঘৰ এটা তলত মানে গাঁত খানি হেৰি কৰিছিলোঁ চাই লওক। এইটো দেখিলে গোটেই নিগনি চিগনি গাঁত বনাই দিলে গোটেইখন। এইটো মাটিৰ তলৰ ঘৰ, গৰু সোমাই গৈছিলে ঠিক নাই দেই ইয়াত। তেনেকুৱা মই এতিয়া এইফালে যাওঁগৈ। চৰি দেই। অসম আজি ৰখাতলে গ'ল অসমীয়া সোমালে বাংলাদেশী। সঁচাকৈ দেই, এইবিলাক গীত মানে শুনিলে মানে একদম তেজ পিৰপিৰাই যায়গৈ, সঁচা কথা। তেজ পিৰপিৰাই যায়। তো এতিয়া মই এইফালে ওলাই আহিছোঁ ঘৰলৈ, চাই লওক। এইফালে যেনিবা ৰাস্তা বনাব লাগিব পাছত, যেনিবা সেইফালে অকণমান উঠাই ইয়াত মানে পামঘৰ চামঘৰ বনাব লাগিব ইয়াত তেনেকুৱা।
ঠিক আছে হ'ব দিয়ক আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ যিহেতুকে আপোনালোকে ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি ভিডিঅ'টোত কি কথা ক'লোঁ অনিচ্ছাকৃতভাৱে যদি মানে ভুল কিবাকিবি যদি ভুল হৈ গৈছে আপোনালোকে মাফ কৰি দিব আচলতে ডিগ্ৰী চিগ্ৰী নাই উপস্থাপন বা কিবা কথাখিনি ক'বলৈ নাজানো কিন্তু মাফ কৰি দিব ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব ঠিক আছে ভিডিঅ'টো হ'ব দিয়ক আৰু এটা কমেণ্ট কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব ধন্যবাদ